এই দুদিনীয়া জীৱনত মৰম চেনেহ কৰি একো লাভ নাই। অ' চৰি। হে দোস্ত, এই দুদিনীয়া জীৱনটোক লৈ অহংকাৰ কৰি একো লাভ নাই। মই আপোনালোকক ভাল পাওঁ, আপোনালোকে মোক ভাল পায়, হয়নে গাইজ? I love you. হে দোস্ত, তো আজি মানে এটা বহুতে ডাঙৰ মানে সুখবৰ আছে। তো আজি মানে সুখবৰটো কি? আজি মানে মেট্ৰিকৰ ৰিজাল্ট দিব। আজি মেট্ৰিকৰ ৰিজাল্ট দিব মানে মই মেট্ৰিক দিছোঁ। তো মোৰো ৰিজাল্ট দিব আজি। তো ৰিজাল্টটো কেনেকুৱা হয় আপোনালোকে চাই থাকিব ফুল ভ্লগটো। লাষ্টত গম পাব যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, ভাল নে বেয়া। তো মানে বহুত দোৱা কৰি আছোঁ সকলোকে যাতে পাছ কৰাই দিয়ে, লগতে মোকো পাছ কৰাই দিয়ে। আৰু এটা কথা, মই যে আপোনালোকক কৈছিলোঁ এটা ভ্লগ বনাম বুলি বাইজান যোৱাৰ পাছত মই মানে ভ্লগটো বনালোঁ, পূৰা এডিট কৰিলোঁ, মই ইউটিউবতো দিলোঁ। ইউটিউবত দিয়া 50%ও গ'ল, 50%ও গ'ল। তাৰপিছত 50% থকাত মানে মই গেলেৰীৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিলোঁ। মোৰ মানে ফাইলটো অকণমান বেছি হৈ গ'ল ফটো চটো, সেইকাৰণে ভাবিলোঁ বোলো ভিডিঅ'টো ডিলিট হৈ গ'লে তো ফটো চটো অলপমান আকৌ উঠিব পাৰিম। তো মানে ইমানে মানে বেয়া মানে দিন আছিল মোৰ। ইমান ধুনীয়াকৈ এডিট কৰি দিলোঁ, ফুল ভ্লগটো ইমান ধুনীয়া হৈছিলে। চব আমি ক'ত গৈছিলোঁ, কি কৰিছিলোঁ, মোৰ লগৰ ফ্ৰেণ্ড এজনী আহিছিল আমাৰ ঘৰত, তাই মই গাঁৱত ঘূৰিবলৈ গৈছিলোঁ, গাঁওখনো দেখাইছিলোঁ আমাৰ কেনেকুৱা। তো মানে ডিলিট হৈ গ'ল, আপোনালোকক দেখাব মই নোৱাৰিলোঁ। তো মানে এইটো কথাত বহুতেই দুখ লাগি আছে। তো যি কি নহওক আজি ৰিজাল্ট দিব, আপোনালোকে চাই থাকিব মোৰ ৰিজাল্ট কেনেকুৱা হয়। তো চব কথা বাদ দিলোঁ। তো আগত ষ্টাইলটো কৰি লওঁ, এইটো লিপষ্টিক অকণমান লগাই লওঁ। তো ৰিজাল্ট যেনেকুৱাই নহওক কিয়, ভাল হ'লেওতো ভালেই, ডাবল পাৰ্টি হ'ব। তো বেয়া হ'লে মনটো বেয়া লাগিব, বহুত কষ্ট কৈ মানে ভাবি আছোঁ যে এনেকৈ তেনেকৈ বহুত আশা দিছোঁ মানে। তো যদি বেয়া হয় আৰু বেয়া হ'ব, ভাল হ'লে ভাল হ'ব। তো মানে আগত ছোৱালী মানুহৰ মেকআপটো কৰি আছোঁ। তো এতিয়া চাই থাকিব ব্লগটো, গম পাই থাকিব কি হয় কি নহয়। তেতিয়া ব'লক আৰু। তো গাইজ মানে মোৰ মাহী ছোৱালীজনী লাকি, তাইকতো চিনি পায়, তাই ফোন কৰিছে মোৰ মেট্ৰিকৰ খবৰ ল'বলৈ, তাৰমানে ৰিজাল্টৰ আৰু। তো এতিয়া ফোন কৰোঁ মাৰ ফোনটো দি, মইতো ব্লগ বনাই আছোঁ। তো কি কয় শুনিব আপোনালোকেও। তাই আৰু ক'ত আৰু ভাল কথা ক'বলৈ ফোন কৰে, খালি ভয় খুৱাবলৈ ফোন কৰে মোক। নেটৱৰ্কে নাপায় মোবাইলটো। গাইজ মাৰ মোবাইলত নেটৱৰ্ক নাপায়, সেইকাৰণে এই বাবাৰটো আনিছোঁ এতিয়া ফোন কৰিবলৈ, কৰি আছোঁ এতিয়া। ফোনেই ৰিচিভ নকৰে, বিজি মানুহ ক'ত ৰিচিভ কৰিব। হে দোস্ত, তো মানে পূৰা ৰিজাল্ট পাই গ'লোঁ। এতিয়া চবৰে মানে কালভাৰ ডাউন আৰু ফোনৰ মানে একে ফাৰ্ষ্টত ময়ে চাইছোঁ। কেইটা 10টা 29ত মই ৰিজাল্ট চাইছোঁ। তো ছেকেণ্ড ডিভিজন পাইছোঁ, লেটাৰ বাৰু নাপালোঁ, যোনটোত আশা কৰি আছিলোঁ সেইটোতো নাপালোঁ। তো যি কি নহওক ছেকেণ্ড ডিভিজন পালোঁ মই। তো এতিয়া আৰু পূৰা চবেই ফোন কৰি খবৰ খালি, চবেই কি হ'লি, কি পালি, কি হ'ল, পাছ কৰিলি নে নাই, চবৰে মানে নানান ধৰণৰ প্ৰশ্ন। তো চবকে উত্তৰ দি 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 মানে মোৰ মাথাটো গৰম হৈ গৈছে। তো মানে আজি বহুত হেপ্পী মই। ছেকেণ্ড ডিভিজন মই পালোঁ বাৰুতে। তো গাইজ যি কি নহওক ছেকেণ্ড ডিভিজন পাইছোঁ, মোৰ কাৰণেতো বহুত ডাঙৰ। তো বেলেগৰ কাৰণে সৰু সুৰা হ'ব পাৰে, বহুত ডিষ্টিংশ্যন পায়, ষ্টাৰ মাৰ্ক পায়। তো মোৰ কাৰণে ছেকেণ্ড ডিভিজনে বহুত ভাল। তো যি কি নহওক মই আজি বহুত হেপ্পী আৰু। তো আলহী চালহী আহিব চাগে আমাৰ ঘৰতে, পূৰা আজি পাৰ্টি চলিব। তো আজি আপোনালোকক দেখাম কি হৈ থাকে, ব্লগটো চাই থাকিব স্কিপ নকৰাকৈ দেই গাইজ। হে গাইজ, তো মানে পূৰা আৰু মানুহ দুনুহ আহিছে, আপোনালোকক দেখাম বাৰু এতিয়া কোন কোন আহিছে। তো খুৰাজন আহিছিল, এয়া মোৰ মাৰ্কশ্বিটখন দি গৈছে, আৰু এয়া পেন এটা সৰু এটা উপহাৰ দিছে। তেখেতৰ কাৰণে বহুত থেংক ইউ ছ' মাছ। তো মোৰ সন্মান জনাইছে মানে আৰু পেনটো দি। তো আবেলিলৈ মাতিছোঁ বাৰু, মই নেদেখালোঁ এতিয়া খুৰা বাবাৰ লগৰ মানে বহুত ভাল ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ডৰ নিচিনা আৰু। তো আবেলি আহিব চাগে আণ্টি আৰু খুৰা। তো আৰু আহিলে দেখাম চব আৰু। তো বহুত মানুহ আৰু মানে কি আৰু ক'ম মানে আজি বহুতেই মানে হেপ্পী আৰু।
তো বাবা কৈছে এতিয়া বজাৰত মিঠাই কিনিবলৈ। তো সকলোৱে কৈ আছে পাৰ্টি লাগিব তো পাৰ্টি দিম বাৰু চবকে। তো এতিয়া আৰু কি ক'ম আৰু তো মানে আজি মানে ইমান ভাল লাগিছে মনটো মানে কথা মানে ক'ব পৰা নাই মানে। এতিয়া আৰু স্কুটি ল'ম আৰু পূৰা আপোনালোকক দেখাম স্কুটি লোৱা ভিডিঅ'। তো বাবাক কৈয়ে দিছোঁ যে মই পাছ কৰি এতিয়া স্কুটি দিব লাগিব। তো কৈছোঁ আৰু তো দিব আৰু কেতিয়া দিয়ে আপোনালোকক ব্লগটো দেখাম মই স্কুটি দিয়াৰ। তো আৰু কি ক'ম চাই থাকিব ব্লগটো কোন আহে কি কৰে। তো বলক গাইজ মানে মোৰ ৰিজাল্টৰ মানে খবৰ ল'বলৈ আহিছে গাইজ। মানে মাৰ মানে এনেকুৱা ফূৰ্তি লাগিছে মই পৰীক্ষা দিছোঁ মোৰ ৰিজাল্ট দিছে মাৰ মানে এনেকুৱা মেকআপ মানে ঘঁহি আছে ন মুখত যে মানে নিজেই দিছে নেকি পৰীক্ষা। গাইজ দেখিছে এইফালে যাওক গাইজ। তো মিঠাই আনিলে এটা খালোঁ। মই ক'লোঁ যে মই মিঠাই খাওঁ। তো এটা খোজোতে মায়ে মোক 4টা উলিয়াই দিছে খাবলৈ। তো মানে এটা খালোঁ আৰু এতিয়া মাহঁতক খুৱাওঁ মিঠাই। মানে দোকানবোৰত একে ওপৰা ওপৰি মিঠাইৰ দোকানত বোলে মানুহে ভৰ্তি মিঠাই শেষ হৈ গৈছে। তো গাইজ তো এতিয়া বাবাক খুৱাওঁ আৰু মিঠাই। তো গাইজ এতিয়া মানে মাৰি আহিছে মোৰ লগৰ। সেইদিনা ব্লগটোতো দিবলৈ নাপালোঁ তাই আহিছিল এইজনী ছোৱালী। তো এতিয়া যাম আমি স্কুললৈ মাতিছে মিছহঁতে কি জানো কৰে নাজানো আৰু। তেতিয়া গৈছোঁ আৰু স্কুললৈ আমাৰ স্কুলখনত দেখাম কাক লগ পাওঁ কি হয় কোনে ক'ত এডমিশ্যন লওঁ তো আপোনালোককো দেখাই আছোঁ। তেতিয়া ব'লক মাহীহঁতৰ ঘৰলৈ মানে ফাৰ্ষ্ট সোমাই ল'ম তাৰপাছত কলেজ যাম। এই চালা স্কুল যাম তো ব'লক আৰু। তো গাইজ মানে স্কুল আহি পালোঁ। স্কুলত মানে মানুহে নাই ল'ৰা ছোৱালী ইমান নাই অহা সেইখন। তো মানে ইমানেই মানে লেবেল ল'ৰা ছোৱালীবোৰৰ চবে ফাৰ্ষ্ট ডিভিজন পাইছে আমিবোৰ আৰু কি আৰু জোতাৰ মলি। সেই গাইজ তো মানে এতিয়া আমাৰ ৰুমত অলপমান বহি আছোঁ। মানে কি ক'ম আৰু একো ভেলুৱেই নাই মানে আমাৰ বুজিছে আমাৰ মানে ভেলু নাই। এইফালে হাঁহি আছে মানে আমাৰ দুজনী মানে একো ভেলু নাই। মানে বেলেগেও পাইছে বহুতে পাইছে ছেকেণ্ড ডিভিজন কিন্তু মানে যোনকেইজনীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে সেইকেইজনী মানে একেবাৰে মহাৰাণী কুইন হয় কুইন। देखा आपने लापरवाही का नतीजा है। चुप बिल्कुल चुप हिम्मत कैसे हुई तेरी मुंह खोलने মাৰো আৰু কি কৰিম আমি আৰু মৰা মানুহ ভাবিছোঁ ছেকেণ্ড ইয়াৰটো ভালকৈ পঢ়িম মানুহক দেখাম तुमसे ना हो पाएगा। ইহঁতৰ মানে মানুহবোৰৰ কাৰণে আমি বহুত মানে তললৈ নামি গৈছোঁ। মানে সিহঁতে মানে এনেকুৱা দেখায় যে আমি মানে বহুতেই বেয়া নেকি আমাক গুৰুত্বই নিদিয়ে দিয়ক যাওঁ তো গাইজ বহি আছোঁ আৰু মৰমান বিলাই আছে আমি এতিয়া মৰদনো ভাগত পোৱা নাই। সেই গাইজ তো এতিয়া বজাৰত মানে নন্দ চাৰিআলিত সোমাই লৈ পেলাই দোকানৰ পৰা ষ্টিং লৈ লৈছোঁ দুইজনীয়ে। এতিয়া খাই গৈ আছোঁ। স্কুলততো দাম নিদিলে আহি লৈ পেলাই এতিয়া ষ্টিং কিনিলোঁ। ঘৰত ক'মগৈ আৰু যে মা ষ্টিং খুৱাই পঠাইছে আমাৰ স্কুলৰ পৰা কিন্তু আমাৰ পইচাৰে খাইছোঁ ষ্টিং। তো এতিয়া ঘৰ গৈ আছোঁ আৰু ঘৰত গৈনো আৰু কি ক'ম। তো আজিলৈ মানে ব্লগটো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। তো হে গাইজ মানে কালি ভাবিছিলোঁ যে ব্লগটো এণ্ড কৰি দিওঁ মই আপোনালোকক কৈছিলোঁ বাৰুতে। তাৰপিছত মানে কি হয় মিছা ফোন কৰি লৈ পেলাই ক'লে যে কালি আহিবা। সেইকাৰণে ভাবিলোঁ যে আমাৰ স্কুলৰ মানে পৰিৱেশটো দেখাই দিওঁ কি হয় আজি কি নহয়। তো মই আজিও খোজকাঢ়ি আহি আছোঁ। তো স্কুলত লগ পাই আছোঁ কি হয় আপোনালোকে চাই থাকিব। তো গাইজ মানে আমাক খাৰা কৰি থৈ দিছে ৰ'দত পূৰা গোটেইবোৰ মানে ৰ'দত পূৰা মানে সিজি পুৰি গৈছে এতিয়া মানে। তো গাইজ মানে আমি পূৰা ৰখি আছোঁ ৰ'দত আমাক মানে অলপমান সন্মান দিব। ইয়াত কেইজনী ৰখি আছে চাই দিয়া। আমার মহাসচিব এবার উপনীত হওয়া স্বাধীনতা এখন আদৌ
তাৰপিছত আমি জনাব সৰস্বতী শইকীয়া। সৰস্বতী শইকীয়া ছেকেণ্ড ডিভিজন পাইছে যদিও আমাৰ বিদ্যালয়ৰ অতি সৰু ঘটনা আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী স্নেহা বাইদেউ। স্নেহাক আদৰণি জনাব আমাৰ শিক্ষক আইনুল হক ছাৰে। আমাৰ বিদ্যালয় ছাৰে মানে মৰ্টনহে বিলাইছে। আৰু লাগে নেকি? বিজুৰীয়াকৈ দিব নাপায় ছাৰ, জুৰীয়াকৈ দিব লাগে। তো ফাইনেলি গামোচা পাই গ'লোঁ, সন্মান নিদিলে চাওক আৰু চবকে গামোচা ভাল লাগে, তেনেকৈ সন্মান দিব লাগে, ভাল লাগে আৰু। तो कौन सा तीर मारा? ऐसा कौन सा एहसान किया दुनिया पर पैदा होकर? और तुम्हारा क्या कंट्रीब्यूशन है इसमें? आवाज कर रहे हैं, परेशान कर रहे हैं, लोगों की नींद हराम कर रहे हैं। তো হে গাইজ আহি আছোঁ আৰু ঘৰলৈ মাৰিয়ে মই। তো মানে আজি পূৰা সন্মানিকি পালোঁ বাৰু, কালিতো ইমান পোৱা নাছিলোঁ। ফৰ্ম লৈ আহিছিলোঁ, তাতে চাগে এখন কলেজতে মই মানে নামটো চাগে এডমিশ্যন ল'ম। তো এতিয়া ঘৰলৈ যাওঁ আৰু পূৰা ভাগৰ লাগিছে, ৰ'দ বহুত দিছে আজি। তো আজিলৈ এইখিনিতে এণ্ড কৰিছোঁ ভিডিঅ'টো। তো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো বাই দোস্ত, আজিলৈ আকৌ নেক্সট এটা ব্লগত লগ পাম। বাই।